তুমি বহি থকাৰ কাৰণে বেয়া পাইছা যে বহক যেনেকেহে আছে যেন গোটেই দেশখনৰ চিন্তাবোৰ তেওঁৰ মূৰৰ ওপৰতহে পৰিছেহি আহি তাকে ভাবিছোঁ চেলিব্ৰেশ্যন কৰোঁ নে নাই কিহৰ চেলিব্ৰেশ্যন কৰে আপুনি হা কেইটামান গৈছে এৰিঅ' নে কি তালৈ গৈছে না সোণ আনিব পাৰিছে না ৰূপ আনিব পাৰিছে চেলিব্ৰেশ্যন কৰে এওঁ তুমি অৱশ্যে কথাটো ভুল কোৱা নাই তথাপিও কিবা এটা কৰিব লাগিব জন্মদিনৰ কথাটো 70 বছৰ যেনে তেনে পাৰ কৰিলে হেৰি কাৰ 70 বছৰ হ'ল আপোনাৰ 70 বছৰ হ'ল ইয়ে দেখিছা মোৰ পৰা তাৰমানে বয়সটো ইমান দিনে লুকুৱাই ৰাখিছিল আৰা মোৰ 70 বছৰ হোৱা নাই হে মোক দেখিলে কিবা 70 বছৰীয়া যেন লাগে নেকি তেনেহ'লে কাৰ দেউতাৰ মাৰ 70 বছৰ হৈছে হয় শাহুমাৰ 70 বছৰ হ'ল ভাগ্য ভাল আছিলে মৰিলে যে এই ভাগ্য ভাল আছিল মৰিলে যে মই তোমাৰ শাহু মোৰ মাৰ কথা কোৱা নাই মই ভাৰত মাৰ কথা কৈছোঁ ভাৰত মাই স্বাধীনতা পোৱা আজি 70 বছৰ হ'ল বুজিছা আজি অফিচলৈ নাযাওঁ আমাৰ এই ভাড়াঘৰৰ প্ৰাংগণতে পতাকা উত্তোলন কৰি স্বাধীনতা দিৱস উদযাপন কৰিম ভাল হ'ব বুজিছে নাই আমি আগতে স্কুলত থাকোঁতে সকলোৰে পৰা পইচা তুলি তুলি বুটমাহ খাইছিলোঁ এতিয়া আৰু বুটমাহ খাব নোৱাৰি ঘৰুৱা নহয় বেলেগ বস্তু খাম দিয়া কিবা হ'ব ঠিক আছে আচ্ছা শুনা তেতিয়াহ'লে প্ৰথমতে মই কেওঁত বৰা হ'ব খবৰদাৰ বৰানীক মাতিব নোৱাৰে বাকী সকলোকে মাতক হেৰা নাপায় স্বাধীনতা দিৱসৰ দিনাখন এইবিলাক ধৰি থাকিব নাপায় আমি সকলো এক মানে কি আৰু এক ভাৰতীয় হয় নহয় নাপায় ৰ'বা মই বৰা দেউ বেছি হাঁহি দেখুৱাব নালাগে কি কৈছোঁ শুনক অলপ পিছত মোৰ ভাড়াঘৰলৈ আহি যাব আমি সকলোৱে মিলি 70তম ভাৰতৰ স্বাধীনতা দিৱস উদযাপন কৰিম এখন পতাকাৰ তলত বুজিলে বাকীবিলাকক ফোন কৰি জনাই দিয়ক অ'কে দেন অ'কে কাইদেউ ভালকে লগাইছেনে ৰংকেইটা ওপৰতল হোৱা নাইতো নাইতো একদম হোৱা নাই কিয় আমি সৰুতে পঢ়োতে পাইছিলো নহয় ওপৰে গেৰুৱা মাজত শুকুলা তলত শ্যামল নাচে চামলে নাচিব এই পতাকা তলত এই বৰ ভাল কাম কৰিছা দেই তাক খবৰ দিছানে ৰবা মই খবৰটো দি দিওঁ তাক উত্তেজিত নাগৰিক কি হৈছে এই মোনে কৈছে পতাকা তলত বোলে চামলে নাচিব এই মই দেখিছো নহয় যোৱাবাৰ পূজাত বৰ সুন্দৰ নাচিছে একদম মিথুন চক্ৰৱৰ্তীৰ নিচিনা আচ্ছা শ্যামলে মিথুন চক্ৰৱৰ্তীৰ নাচ নাচিব ইয়াত নাচিব পতাকাৰ তলত নাচিব ইমান মৰম লগা আইডিয়াটো কোনে দিলে এই আমাৰ মোনে দিলে কেতিয়া মই এইবিলাক কথা কৈছো অকমান আগত মই কৈছো তলত শ্যামল নাচে মানে শ্যামল মানে সেউজীয়া কবলেহে পালো চিঞৰ বাখৰ ষ্টাৰ্ট বাজাৰী যে নহয় শ্যামল মানে সেউজীয়া ভুল হৈ গ'ল এতিয়া পতাকাখন উৰাব লাগে প্ৰাথমিক শিক্ষা নাই নেকি শিক্ষা দীক্ষা নাই নেকি আপোনাৰ কৈছো ন আপোনাক মই মানে কেতিয়াবা নহয় সাধাৰণ জ্ঞান লাগে মানে কাকতি আহি গলো মোৰ ভাল লাগিছে দেই কাকতি আপুনি ফোন কৰাৰ লগে লগে মই ৰখাই নাই ৰাতিপুৱাই আহি গলো একো খোৱা বোৱাও কৰা নাই ৰাতিলৈ খাম আৰু ভালকে আফটাৰ অল স্বাধীনতা দিৱসটো ৰাষ্ট্ৰীয় নেতাৰ কৰমণ্ড কৰা হ'ল আন্তৰিকতা জনোৱা হ'ল আচ্ছা একেবাৰে ৰাতিলৈ খোৱা বোৱা কৰি যাব খোৱা আৰু বোৱা নাপায় বুজিছে নাই স্বাধীনতা দিৱসত এইবিলাক নাপায় কিয় নাপায় হে কাকতি জাতীয়তাবোধ ৰাষ্ট্ৰীয়তাবোধ তেতিয়াহে জাগ্ৰত হ'ব দাদা আহক আজি আমাৰ পৰম সৌভাগ্য আমাৰ আজিৰ এই পতাকা উত্তোলন কৰিবলৈ আমাৰ লগত আছে প্ৰবীণ মুক্তিযোদ্ধা সমাজকৰ্মী ঘনকান্ত ভট্টদেৱ ধন্যবাদ কিন্তু আপুনি কোৱাৰ দৰে মই মুক্তিযোদ্ধা নহওঁ ভাৰতৰ স্বাধীনতাৰ সময়ত মোৰ বয়স 8 বছৰ আছিল 8 বছৰীয়া ল'ৰা এটা কেনেকৈ মুক্তিযোদ্ধা হ'ব অৱশ্যে মোৰ দেউতা মুক্তিযোদ্ধা আছিল কিন্তু মোতকৈ 3-4 বছৰে সৰু কেইবাজনেও
নিজকে মুক্তি সংগ্ৰামী বুলি চৰকাৰী পেঞ্চন হজম কৰি আছে। ৰাইজ, মই মুক্তি সংগ্ৰামী নহওঁ যদিও মই দেশখনক ভাল পাওঁ। দেশখনৰ অন্যায় হ'ব পৰা একো কামেই মই আজিলৈকে কৰা নাই। খেতি কৰোঁ, ল'ৰাক সৎভাৱে পঢ়াইছোঁ, 2 নম্বৰী একো কৰা নাই। মই নিজকে এজন ভাৰতীয় বুলি গৌৰৱ বোধ কৰোঁ। বাহ 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 বাহ, আপুনিহে প্ৰকৃত স্বাধীনতা সংগ্ৰামী। আপুনি 2 নম্বৰী কৰি স্বাধীনতাৰ ধন খোৱা নাই। স্পষ্টভাৱে সকলো কথা প্ৰকাশ কৰাৰ আপোনাৰ সাহস আছে। যিসকল লোকে এই ৰাষ্ট্ৰীয় পতাকাৰ গৌৰৱ, এই পতাকাৰ সন্মান ৰক্ষা কৰিছে, দেশখনক ভাল পায়, এটকা পইচাও ৰাস্তাৰ পৰাই হওক বা কাৰোবাৰ পৰাই হওক দুৰ্নীতি কৰি লোৱা নাই, তেওঁলোকেই হ'ল প্ৰকৃততে স্বাধীনতা সংগ্ৰামী। আমাৰ ভাড়াঘৰত আজিৰ দিনটোত আপোনাক আমাৰ লগত পাই আমি যথেষ্ট আনন্দিত হৈছোঁ। আহক দাদা, পতাকা উত্তোলন কৰকহি। ৰাইজ, উপযুক্ত নহ'লেও মই এই পতাকা উত্তোলন কৰিবলৈ আগবাঢ়িছোঁ। দায় দোষ হ'লে ক্ষমা কৰিব। আহক আহক। जनगण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल गंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंग तब शुभ जागे तब आशीष मागे गाहे तब जय गाथा जनगण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 भारत माता की जय वंदे मातरम वंदे मातरम। বা বা কমলা বা ভাগিন, অ' ভাগিন, চে কলৈ বা গ'ল? ভিনদেউ, এই সময়ত আপুনি ঘৰত? হোৱাট ডু ইউ মিন বাই এই সময়ত ঘৰত? মোৰ নিজৰ ঘৰ, ইয়াত এই সময় সেই সময় বুলি কি কথা আছে? মই যেতিয়াই তেতিয়া থাকিব পাৰোঁ, পাৰোঁনে নহয়? পাৰে পাৰে, নহয় মই মানে সুধিব খুজিছিলোঁ চাকৰিলৈ নগ'ল? ভয় লাগে বুজিছা, চিটুৱেশ্যন তামাম খাৰাপ। পুলিচে বোলে এই পাৰ্চ, মানে এই যে সৰু মানি বেগটো, সেইটো আৰু এই তোমাৰ গাড়ীৰ কাগজ, সেইবিলাকৰ ভিতৰতো বোলে বম বিচাৰি ফুৰিছে। কি কৰিব, উপায় নাই। সিহঁতেও জানে যে কাগজ পাতিৰ ভিতৰত থকাবোৰ নুফুটে, কৰবলৈ ওলাই যায় হ'বলা। কি কৰিবা, জীৱনৰ সত্য বজাৰ, এইটো ভৰাব নালাগিব। 3টা কুঁৱা, এজনী সৰু কুঁৱা আছিলে, বিয়া দি পঠিয়াই দিছোঁ। সময়মতে কুঁৱাত মাল নপৰিলে ঘৰত হাহাকাৰ লাগি যাব। তুমি বহা। হয় হয়। আৰু শুনছা, এই দানৱ আহিছে। ভিনদেউ, দানৱ নহয়, মানৱ। একেই কথা। তুমি আহিলা? মই আকৌ এখেতে এনেই হুলস্থুল কৰি আছে বুলি ভাবিলো। মুন, তোমাৰ কথাই পাতি আছিলো আমি। আচ্ছা ৰবাচোন, তুমি যে কাষ্টমাৰ বিচাৰি গ'লা, সেই পিটনিখন কোনে কিনিব হে? পিটনি? গুৱাহাটীখন প্ৰথমতে আছিল কি পিটনি? আমাৰ নিচিনা মানুহবোৰে গুৱাহাটীখন এনেকুৱা কৰি দিলোঁ। আচ্ছা, কাষ্টমাৰ পোৱা নাই ন? হ'ব, মই বেলেগ এডোখৰ মাটি চাই দিম। বাইদেউ, এটা কথা কওকচোন, আপোনালোকৰ ঘৰৰ পৰা ওলাই গৈ, মানে দুঘৰমান গৈ অকণমান পিছলৈ যে আছে মানুহ ঘৰ, সেইখিনি কাৰ মাটি? ৱালখন যে দিয়া আছে, গেটখন যে আছে, অঁ, আমাৰ কেওঁতৰ। কিয় সুধিলা? চিনাকি নে? চিনাকি বুলিয়ে ক'ব পাৰা, আমাৰ ঘৰলৈ আহিয়ে থাকে। অঁ, আমাৰ এখেতেহে অকণমান দেখিব নোৱাৰে। বাইদেউ, মানুহজনক মই এবাৰ লগ কৰিব লাগিব।
মানে খালী মাটি পৰি থকা দেখিলে মোৰ লোভৰ পানী পৰি যায় একেবাৰে নিজৰ কৰি ল'বলৈ মন যায় মানুহবিলাকৰো যে লোভবোৰ বেলেগ বেলেগ ন হয় 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 আচ্ছা তুমি বহা মই চাহ একাপ আনো চাহ বনাব নালাগে মই মানে ভাগিনক লৈ মাটি এডোখৰ চাবলৈ যোৱাৰ কথা আছে অ' হয় নেকি অঁ তুমি ৰোৱা মই তাক ঠিক পঠিয়াই আছে দিছোঁ বাৰু আচ্ছা বিক্ৰম ক'ত আছা তুমি অঁ অঁ আমি প্ৰথমতে বশিষ্ঠলৈ যাম আৰু তাৰ পাছত কামাখ্যালৈ আমি ওলালোৱেই এটা কাম কৰা তুমি ইমিডিয়েটলি বশিষ্ঠলৈকে আহি যোৱা মই আকৌ চব চিনি নাপাওঁ নহয় বেলেগ আৰু জেগাও নাই অ' নিবলৈ অঁ চিৰিয়াখানালৈ পাৰি নিব এটা কাম কৰা তুমি মাহঁতক চিৰিয়াখানালৈ লৈ যোৱা কালি সন্ধিয়া বাৰু মই মাহঁতক পঠিয়াই দিম দেৰি নকৰিবা আমি ওলালোৱেই এইখনতে যাবি নেকি অঁ দেউতা আমি এইখনতে যাম ৱা ইমান কিয় খৰচ কৰিব লাগে অ' এইখনত ভাড়া দিব নালাগিব জানো এই বাছতে যাব পাৰিলোহেঁতেন অঁ ভাড়া গাড়ী বুলি ক'লে মোৰ ভয়েই লাগে হ'ব তহঁত উঠচোন এইখন মোৰ গাড়ী নহয় নহয় লগৰ এটাৰহে গাড়ী ভাড়া দিব নালাগে নহয় হয় নেকি অঁ এই ৰাউতা পুতেৰ জহতে অন্তত এনেকুৱা এখন গাড়ীত উঠিবলৈ পাইছা ৰ'বহে বাবা শুনচোন কথা এটা কওঁ তই যধে মধে পইচাবোৰ খৰচ নকৰি সাঁচি সাঁচি তয়ো এনেকুৱাখন ল গাঁৱলৈও নিব পাৰিবি বা গাঁৱত একেবাৰে গাড়ী থকাকেইটা যিহে বাহাদুৰি হ'ব হ'ব তহঁত উঠচোন পাছত এইবোৰ কথা পাতিম অঁ বলক 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 অ' ভাগ হ'ব কোনটোত থাকে কি কোৱা যায় বাৰু এখেতকো সোধা নহ'ল নহয় এটা কামকে কওঁ মিছেছ কাকতিয়নীক মাতি কথাটো সুধি লওঁ নাই নহ'ব সেইটোও নহ'ব কাৰণ তেখেতে গম পালে লাজহে দিব কি কোৱা যায় বাৰু এতিয়া সেইফাললৈকে গৈ চাওঁচোন সেইফালে হয় নেকি ঘৰটো অ' তলা মই আছো ন কি কোৱা যায় গ'লগৈ নেকি বাৰু কাকতিয়নী ভাড়া ঘৰত মানুহবোৰো থাকে কেইদিন যাবলৈ হয় চাহ চিনাকি ভালকে হ'বলৈকে নাপায় অ' ওপৰতো থাকিব পাৰে তাতো চাই আহোঁগে বাপেকে এবাৰ হেৰি হয়নে হেৰি কেনি গ'ল বাৰু এওঁ বাৰু ছি ইয়াক হাতীমূৰীয়া ৰুমৰ পৰা এগৰাকী কোন মাইকী মানুহ ওলাই গৈছে কি চলিছে এইবোৰ মানে চি 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 বৰাণী অ' মিছেছ কাকতিয়নী দেখোন হেৰি বৰাণী আপুনি যে হাতীমূৰীয়া ৰুমত কথাটো কি কথা আৰু কি অ' মতা মানুহ হ'ল বুলি এনেকে শুব লাগেনে বাৰু চাওক মতা মানুহ অকলে থকা ৰুমত মাইকী মানুহ যে সোমাব নালাগে সেই কথাটো আপুনি নাজানে নেকি বাৰু কওকচোন নে চৰিত্ৰৰ নট কিবা ঢিলা হ'ল হেই যি টি কথা নবলকিবচোন মই মানে বুঢ়া বুঢ়ীহালৰ লগত চিনাকি হ'বলৈ আহিছিলোঁ বৰ ভাল বোলে যিয়ে আহে টোপোলা এটা দি পঠায় আমাৰ এখেতো আহিছিল নহয় টোপোলা এটা দি পঠাইছিল এদাই হ'ল তাৰ মানে আৰু নিবলৈ আহিলে হয় নহয় নহয় চিনাকি হ'বলৈ আহিছোঁ মা লগৰ মা মাহী লগৰ মাহী আৰু পিছে নাইচোন চাওক বৰাণী লুকুৱাব নালাগে মই আপোনালোকৰ কথা চব জানো আপোনালোকে এনেকেই খাই খাই চলি আছে এওঁ কি কয় ফকতীয়া হ'ব এনে একেবাৰে সৎগৰাকী ওলাইছে ভাতিয়া অহা পৰা বোলে বজাৰ কৰাই নাই ভাতিয়া ঘৰৰ পৰাই চলি আছে কথা ক'বলৈ আহিছে ভাতিয়াক চুহি চুহি খাইছে আহোঁ কিনো জুমি জুমি চাই আহিছা হে ভালকৈ বহি আহিব নোৱাৰা নেকি তোমালোকৰ নিচিনা মানুহক এনেকুৱা গাড়ীত উঠাবই নালাগে ৰ'বচোনে ইমান ওখ ওখ ঘৰবিলাকত মানুহবোৰ বাৰু কেনেকৈ উঠে তাকেহে চাইছোঁ হেৰা
আমি থকা ঘৰটোত জখলাডাল আছেনে নাই? আছে। এইবোৰ ঘৰটো ঠিক তেনেকুৱা জখলাই থাকে। অ' হয় নেকি? অঁ বিক্ৰম, তুমি পালাহিনে? আহা, আমি পামেই এতিয়া। আহা, সোনকালে আহা। আহ। তই হ'বলৈ ইয়ালৈ আহিয়ে থাক। অ' দেউতা, মইনো ইয়াত আহিবলৈ সময় পাওঁ ক'ত? কামৰ পৰা আজৰি পালেহে। আহিব লাগে বুজিছ, মাজে মাজে আহি সেৱা চেৱা কৰিব লাগে, তেতিয়াহে ঘৰখনত শান্তি হয়। অ' ৰবিচোন, কোনফালে যাব লাগে অ'? নাই, ময়ো নাজানো। মই আজি প্ৰথমহে আহিছোঁ। এইবোৰলৈ আহিবলৈ মাইকী মানুহবোৰৰ হেঁপাহ থাকিব লাগে, তেহে মতা মানুহবোৰ আহিবলৈ সুবিধাটো পায়। মোৰ হ'বলৈ হেঁপাহ নাই। হেল্ল', অঁ কোৱা। মই ইয়াতে আছোঁ। মানে অফিচৰ কামত মই অলপ ছাইটলৈ আহিছোঁ। কি ক'লা? ফুৰিবলৈ গৈছা? ভালেই কৰিছা, ফুৰা ফুৰা। মই পৰহিলৈ গৈ পাই যাম আৰু। আচ্ছা, হ'ব দিয়া বাৰু। ছাৰ ডাঙৰ কথা হ'ল। নহয়, মানে মোৰ এছিষ্টেণ্টটোহে। ঠিক আছে, মই পিছত ফোন কৰিম দিয়া। ইমান জোৰকৈ চিঞৰিবলৈ কিহে পাইছিল? এতিয়াই ধৰা পৰি গ'লো হয়। চিঞৰাটো বাদ দিয়ক। ইয়াত কি? ইয়াত বাইদেউ আহিছে, সেইফালৰ পৰা ফোন কৰি আহি আছে। বাইদেউ? এটা কাম কৰা বিক্ৰম, তুমি মাহঁতক ইয়াৰ পৰা এতিয়াই লৈ যোৱা। মই গাড়ী ঘূৰাওঁৱেই। আৰু মাহঁতে সুধিলে ক'বা ইয়াতে বম এটা ওলাইছে বুলি। ঠিক আছে, ব'লা ব'লা ব'লা। অ' বৰা, মই আপোনাৰ ওচৰলৈকে মই আপোনাৰ আহিছিলোঁ। ওচৰলৈকে যাবলৈকে ওলাইছিলো। হেৰি, মোলৈ এটা জাইগান্তিক ফোন আহিছে। মোলৈও আহিছে নহয়। জাইগান্তিক? অঁ, জাইগান্তিক। ছাৰে যি দম দিছে নহয়, এতিয়া ছাৰৰ ওচৰত খাৰা হ'বলৈ কৈছে। মোকো যিহে গালি পাৰিছে, কৈছে ৰাস্তাত থিয় হৈ মানুহক দম দিবলৈ আহিছ। হেৰি, মোৰ ছাছপেণ্ড হোৱাটো খাটাং। চাকৰিলৈ কিমান দিন যোৱা নাই তাৰো হিচাপ কৰিছে। অ' বৰা, আমিনো কাক কেতিয়া দম দিলোঁ? অ'তো আমিতো কাকো কেতিয়াও দম দি পোৱা নাই। অৱশ্যে সেই ল'ৰাটোক অকণমানকে দম এটা দিছিলোঁ। অ' বৰা, এতিয়া কি হ'ব? চাকৰিটো গ'লে খাম কি? এবাৰ ছাছপেণ্ড হৈ জীৱনৰ তিতা টেঙা জ্বলা চব পাই থৈছোঁ। বুজিছে, সেই ল'ৰাটোৱে কিবা লগাইছে। অঁ, লোকেল টেক্স বিচৰাৰ কথাও কৈছে নহয়। বাপৰে, এনেকুৱা পৰ্যায় পালেগৈ, ভবাই নাছিলোঁ। অ' বৰা, কি কৰিব এতিয়া? তাকেইতো।